নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অন্ধভক্তক লৈ লোকসভাত হুলস্থুলীয়া পৰিস্থিতি। বৰ্ষাকালীন অধিৱেশনৰ অষ্টম দিনত লোকসভাত অন্ধভক্ত শব্দক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। নীট পৰীক্ষাৰ বিসংগতি, শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ সমস্যা লৈ আলোচনা চলি থকাৰ মাজতে তৰ্ক যুদ্ধত লিপ্ত হয় ৰাহুল গান্ধী আৰু কিৰেণ ৰিজিজু। উল্লেখযোগ্য যে বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আজি সদনত এই বিষয়সমূহ উত্থাপন কৰি কেন্দ্ৰীয় মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে। ভাষণত ৰাহুল গান্ধীয়ে কয় যে এজন প্ৰকৃত ছাত্ৰ সদায় সত্যৰ সন্ধানত থাকে। তেওঁ মহাত্মা গান্ধীৰ উক্তি উল্লেখ কৰি কয়, ঘৰৰ খিৰিকী সকলো ধৰণৰ বতাহৰ বাবে মুকলি থাকিব লাগে। ইয়াৰ লগতে ৰাহুল গান্ধীয়ে CJPৰ প্ৰতিবাদত প্ৰসংগ উত্থাপন কৰি কয় যে এই আন্দোলনত ক্ৰোধ, হিংসা বা ঘৃণা নাছিল, ই আছিল যুৱ সমাজৰ এক গণতান্ত্ৰিক অভিব্যক্তি। ছাত্ৰ-ছাত্ৰীৰ খুব যুক্তিসংগত আৰু দেশবাসীয়ে তেওঁলোকৰ সাহসক লৈ গৌৰৱ অনুভৱ কৰা উচিত। ইফালে ৰাহুল গান্ধীৰ ভাষণ চলি থকাৰ সময়ত শাসকীয় পক্ষৰ সংবাদসকলে হুলস্থুল সৃষ্টি কৰে। সেই সময়ত লোকসভাৰ অধ্যক্ষই ৰাহুল গান্ধীক আলোচনাৰ বিষয়বস্তু বিধেয়কৰ মাজতে সীমাবদ্ধ ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে অন্ধভক্ত শব্দ ব্যৱহাৰ কৰাক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ইয়াৰ আপত্তি জনায়। কিৰেণ ৰিজিজুৱে উল্লেখ কৰে যে এইটো অসংসদীয় শব্দ আৰু ইয়াক সংসদৰ কাৰ্যবিৱৰণীৰ পৰা বাদ দিব লাগে। তেওঁ লগতে কয়, এই ধৰণৰ শব্দ ব্যৱহাৰ কৰাৰ বাবে সদনত উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি লোকসভাত কিছু সময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। দিব লৈছো পিছৰটো গুৰুত্বপূৰ্ণ খবৰ। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ, টায়াৰ জ্বলাই পথ অৱৰোধ। ৰাইজে স্পষ্ট কৰি দিয়ে যে যদিহে এই সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰা নহয় আৰু গাঁওসমূহক পুনৰ মৰিগাঁও ৰাজচক্ৰতে বাহাল ৰখা নহয়, তেন্তে আগন্তুক দিনত প্ৰতিবাদ আৰু অধিক ভয়াৱহ হৈ পৰিব। মৰিগাঁও জিলাৰ দন্দুৱা অঞ্চলত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। মৰিগাঁও ৰাজচক্ৰৰ অন্তৰ্গত 5খনকৈ গুৰুত্বপূৰ্ণ ৰাজহ গাঁও আৰু যাৰ অধীনত 18খন সৰু ভৰ গাঁও অন্তৰ্ভুক্ত। কৰ্তন কৰি মিকিৰ ভেটা ৰাজচক্ৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্তৰ পাছতে অঞ্চলটোত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে স্থানীয় লোকসকলে এই সিদ্ধান্তক সম্পূৰ্ণৰূপে হঠকাৰী আৰু এক প্ৰকাৰ চক্ৰান্ত আখ্যা দি ৰাজপথলৈ ওলাই আহিছে। প্ৰতিবাদকাৰী ৰাইজে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীক এই সমগ্ৰ ঘটনাৰ মূল সূত্ৰধাৰ বুলি অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শত পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই পথ অৱৰোধ কৰে আৰু যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ কৰি তোলে। মৰিগাঁও মইনাবাৰী সংযোগী মূল পথত প্ৰতিবাদকাৰীসকলে বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে। লগতে স্থানীয় লোকসকলৰ মতে মৰিগাঁও ৰাজচক্ৰৰ পৰা হঠাৎ আঁতৰাই দূৰৱৰ্তী মিকিৰ ভেটা ৰাজচক্ৰত গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ ফলত সাধাৰণ ৰাইজে প্ৰশাসনিক কাম কাজৰ ক্ষেত্ৰত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে ৰাইজে স্পষ্ট কৰি দিয়ে যে যদিহে এই সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰা নহয় আৰু গাঁওসমূহক পুনৰ মৰিগাঁও ৰাজচক্ৰতে বাহাল ৰখা নহয়, তেন্তে আগন্তুক দিনত প্ৰতিবাদ আৰু অধিক ভয়াৱহ হৈ পৰিব। দিব লৈছো পিছৰটো খবৰ। অতীত হ'ব নেকি কাগজৰ নোট, ফাটি নাযায় পানীত নিভিজে। বজাৰলৈ আহি আছে 10-20 টকীয়া পলিমাৰ নোট। দেশৰ মুদ্ৰা ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে যোজা চলাইছে। অতি শীঘ্ৰেই সমগ্ৰ দেশজুৰি 10 টকীয়া আৰু 20 টকীয়া মূল্যৰ পলিমাৰ নোটৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হ'বলৈ গৈ আছে। 10 বছৰ পূৰ্বে ভাৰতীয় টকাৰ চেহেৰা সলনি হৈছিল। পৰম্পৰাগত প্ৰিণ্টেড ৰং কমলা, গোলাপী, নীলা আদি উজ্জ্বল ৰঙলৈ সলনি কৰা হৈছে। এটা দশকৰ পাছত আকৌ টকাৰ চেহেৰা সলনি কৰাৰ চিন্তা কৰা হৈছে। এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ইমন দাসৰ প্ৰতিবেদন। অনাগত দিনত আপোনাৰ হাতলৈ যদি 10-20 টকীয়া প্লাষ্টিক বা পলিমাৰ নোট আহে, তেন্তে একেবাৰেই আচৰিত নহ'ব। দেশৰ মুদ্ৰা ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে যোজা চলাইছে। অতি শীঘ্ৰেই সমগ্ৰ দেশজুৰি 10 টকীয়া আৰু 20 টকীয়া মূল্যৰ পলিমাৰ নোটৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হ'বলৈ গৈ আছে। কাগজৰ নোট বন্ধ হ'ব নেকি? এই প্ৰশ্নৰ উত্তৰত সোমবাৰে লোকসভাত বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে যে কাগজৰ উপৰি শীঘ্ৰেই মই ব্যৱহাৰ কৰিবলৈ পাম প্লাষ্টিকৰ নোট। বৰ্তমান ব্যৱহৃত কাগজৰ 10 টকীয়া আৰু 20 টকীয়া নোট বন্ধ কৰাৰ বাবে কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। পলিমাৰ নোটসমূহ কাগজৰ নোটৰ সৈতে সমান্তৰালভাৱে চলিব। ফিল্ড ট্ৰায়েল সফল হ'লে তেতিয়াহে বৃহৎ পৰিসৰত এই নোট জাৰি কৰাৰ সিদ্ধান্ত লোৱা হ'ব। প্ৰকৃতাৰ্থত প্লাষ্টিক বা পলিমাৰ নোট কি? এই নোটবোৰ পৰম্পৰাগত কপা বা কাগজৰ নোটৰ পৰিৱৰ্তে পাতল নমনীয় প্লাষ্টিকেৰে তৈয়াৰ কৰা হয়। এই পলিমাৰ নোটৰ সুবিধাসমূহ হৈছে অধিক স্থায়ী। কাগজৰ নোটতকৈ পলিমাৰ নোট 2.5 পৰা 4 গুণ পৰ্যন্ত অধিক সময় ব্যৱহাৰ কৰিব পাৰি, সহজে চিৰি নাযায়।
দিব লৈছো পিছৰটো খবৰ। ভান আক্ৰান্তক 15,000ৰ বিপৰীতে 1 লাখকৈ টকা দিয়ক অসম মাতৃভূমি দল। ভান আক্ৰান্ত ৰাইজলৈ সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম মাতৃভূমি দলে। আজি প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ ৰাজ্যিক সভাপতি ৰাজীৱ শইকীয়াই এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সম্প্ৰতি ভান পৰিস্থিতিক লৈ অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ভানাক্ৰান্তৰ প্ৰতি মাননীয় দায়বদ্ধতা প্ৰকাশ কৰাত ব্যৰ্থ হৈছে। তেওঁ লগতে কয় যে ভানাক্ৰান্তৰ জৰুৰী প্ৰয়োজনীয়তাৰ বাবে চৰকাৰে যি 15,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে সেয়া মুঠেও সন্তোষজনক নহয়। দলটোৰ ৰাজ্যিক সভাপতিজনে এই সাহায্যৰ পৰিমাণ প্ৰতিটো পৰিয়ালৰ বাবে 1 লাখ টকালৈ বৃদ্ধি কৰাৰ অসম চৰকাৰৰ প্ৰতি দাবী জনাইছে। ভানাক্ৰান্ত অঞ্চলত অৰুণোদয় আঁচনিৰ ধন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কেবিনেটত লোৱা সিদ্ধান্ত সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলটোৰ ৰাজ্যিক সভাপতিজনে কয়, যোগ্যতা থকাৰ পিছতো এতিয়ালৈকে সকলো মহিলা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই। গতিকে সকলো মহিলাই অৰুণোদয় লাভ নকৰে। সেয়ে চৰকাৰৰ এই ঘোষণাই ভানাক্ৰান্তসকলৰ মাজত বৈষম্য আৰু বিভেদৰ সৃষ্টি কৰিব। সেয়ে ভানাক্ৰান্ত অঞ্চলত সদ্যহতে অৰুণোদয় আঁচনিৰ সলনি বিশেষ ভানাক্ৰান্ত সাহায্য আঁচনি ৰূপায়ণ কৰি এই বৈষম্য আৰু বিভেদ দূৰ কৰিবলৈ দাবী জনাইছে। আনহাতে অসম মাতৃভূমি দলৰ ৰাজ্যিক সভাপতিজনে কয় যে ভানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো অসুবিধা নোপোৱাকৈ নিসংকোচে অধ্যয়নৰ সুবিধা পাব লাগিব। তাৰ বাবে নিখুঁত কাৰ্যক্ষম আঁচনি প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে। তেখেতে আৰু অভিযোগ কৰি কয় যে ভানাক্ৰান্তৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাত কেন্দ্ৰীয় চৰকাৰে অযথা বিলম্ব কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য ধন শীঘ্ৰেই মুকলি কৰি দিবলৈ অসম মাতৃভূমিৰ দলে দাবী জনাইছে। দিব লৈছো পিছৰটো খবৰ। এটা অভব্য অসমবাসীয়ে আমাক ভুল বুজিবলৈ ইয়ালৈ নহাকৈ নাথাকিব। ভানাত তছনছ হ'ল উজনি অসম। 4খন জিলাত ভানে চলোৱা তাণ্ডৱলীলাত এতিয়াও দিশহাৰা জনতা। সংকটৰ এই জটিল মুহূৰ্তত ভানাক্ৰান্তৰ কাষত থিয় হৈছেগৈ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ। সকলো জিলাৰ ব্যক্তি দল সংগঠন সামৰ্থ্য অনুযায়ী সকলোৱে সহায়ৰ হাত আগবঢ়াইছে ভানাক্ৰান্তলৈ। এনে পৰিস্থিতিতে যোৱা 2 দিন ধৰি পূৰ্বে নাজিৰাত সংঘটিত হ'ল এক বিশেষ ঘটনা। ভানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ যোৱা এটা দলক এগৰাকী লোকে অতি অশালীন ব্যৱহাৰ কৰি খেদি পঠাইছিল অঞ্চলটোৰ পৰা। সেই সময়ৰ ভিডিঅ' সামাজিক মাধ্যমত উক্ত দলটোৱে আপলোড কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই বিশেষ লোকগৰাকীৰ অতি বেয়া ব্যৱহাৰ আৰু অশালীন শব্দৰে গালি পৰাৰ ভিডিঅ'ত সকলোৱে আহ্বান জনাইছিল যে এনে লোকক সহায় কৰিবলৈ আৰু আহিবই নালাগে। তেওঁলোকে সহায় কৰিবলৈ আহিছে আৰু তেওঁলোকে এনে ব্যৱহাৰ কৰিছে। সৰ্বত্ৰ প্ৰতিক্ৰিয়া দেখি গাঁৱৰ ৰাইজে উক্ত যুৱকজনক ধৰি উত্তম মধ্যম সোধাই আঁঠু কৰাই কাণ ধৰাই সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। গাঁওবাসীয়ে অনুৰোধ কৰে যে এজন অসভ্য যুৱকৰ বাবে তেওঁলোক যাতে সমগ্ৰ গাঁওবাসীক ভুল নবুজে। হাতজোৰ কৰি গাঁও প্ৰধানে সমগ্ৰ অসমবাসীক এই যুৱকজনে কৰা ব্যৱহাৰক লৈ ক্ষমা প্ৰাৰ্থনা কৰে। উল্লেখ কৰা প্ৰয়োজন যে এই সমগ্ৰ ঘটনাত সংঘটিত হৈছিল উপ-নাজিৰাৰ কৈৱৰ্ত গাঁৱত। এই গাঁওখনৰ প্ৰায় সকলোবোৰ ঘৰে ভানে তছনছ কৰি গৈছিল। গাঁওখনৰ প্ৰায় সকলোক এতিয়া আছে মাথাউৰিত। সেই লোকসকলক সহায় কৰিবলৈ যাওঁতে নিচাযুক্ত এই যুৱকগৰাকীয়ে বেয়া ব্যৱহাৰ কৰিছিল এটা দলক। এয়াই আছিল আজিৰ এই ডাঙৰ খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।